Hello everyone, পুনৰ এবাৰ welcome to the study. এই ভিডিঅ'ত আমি 2011 চনৰ পৰা 2016 চনলৈকে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামত ইংৰাজী পেপাৰখনৰ নেৰেশন চেঞ্জৰ যিবোৰ কোৱেশ্চন আহিছিলে সেই কোৱেশ্চনবোৰ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষৰলৈকে চাব যদি আপোনালোকে 2021 চনত হ'ব লগা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে ইংৰাজী লেসন সমূহৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ সমূহ মাইক্ৰো ইকনমিক্স আৰু মেক্ৰো ইকনমিক্সৰ লেসন সমূহৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন সমূহ চাব বিচাৰে তেনেহলে সেই সমূহৰ লিংক কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত পাব প্ৰয়োজন অনুসৰি আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব ফ্ৰেণ্ডছ যদি এতিয়ালৈকে আপোনালোকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা এই চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন ফ্ৰেণ্ডছ প্ৰথমে লৈছো 2011 চনৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা যিবোৰ নেৰেশনৰ কোৱেশ্চন আহিছিলে সেইবোৰ আৰু 2010 চনলৈকে 2005 চনৰ পৰা 2010 চনলৈকে যিবোৰ কোৱেশ্চন আছিল সেই কোৱেশ্চনসমূহ আমি ফাৰ্স্ট পাৰ্ট যেটো আছিল তাৰ আলোচনা কৰিলো ফাৰ্স্ট পাৰ্টৰ লিংক আপোনালোকে কমেন্টত চাওক তাতে পাই যাব বা আপোনালোকে ডেসক্ৰিপচনতো পাব আৰু ভিডিঅ'টোৰ এই সুকটোত আপোনালোকে চাব এটা আই এনেকে আই এটা থাকে সৰুকে সেই আইটো এবাৰ ক্লিক কৰি দিব তাতো লিংক আপোনালোকে পাব গতিকে আপোনালোকে সেই লিংকসমূহলৈ গৈ First part to চাই লব so আহিছো এতিয়া question to লৈ Rasmi asked her friends if they were ready to go with her they wanted to know what her attention was so friends ইয়াত আমি কি পাইছো ask আৰু if ৰ কম্বিনেশন পাইছো ask আৰু if ৰ কম্বিনেশন মানে আমি ইনভাৰ্টেড কমাৰ ভিতৰত ডাইৰেক্ট নেৰেশনত কি লিখিব লাগিব যেহেতু এটো ইনডাইৰেক্ট নেৰেশন গতিকে ডাইৰেক্ট নেৰেশন কৰিব লাগিব সো ইনভাৰ্টেড কমাৰ ভিতৰত আমি কি লিখিব লাগিব কোৱেশ্চন লিখিব লাগিব অৰ্থাৎ ইন্টাৰোগেটিভ সেন্টেন্স লিখিব লাগিব এতিয়া ইন্টাৰোগেটিভ সেন্টেন্সটো আমি লিখিম ঠিক আছে আৰু ইন্টাৰোগেটিভ সেন্টেন্স কেনে ধৰণৰ থাকিব ইয়াত যেটো yes no টাইপ বুলি কোৱা হয় অৰ্থাৎ ইয়াত কোনো ধৰণৰ wh কোৱেশ্চনৰ ব্যৱহাৰ নহব wh কোৱেশ্চন ওয়াৰ্ডৰ ব্যৱহাৰ নহয় ইয়াত গতিকে wh কোৱেশ্চনৰ ব্যৱহাৰ নকৰাকে বা wh কোৱেশ্চন ওয়াৰ্ডৰ ব্যৱহাৰ নকৰাকে আমি যিবিলাক ইন্টাৰোগেটিভ সেন্টেন্স লিখো সেইবিলাকক yes no টাইপ বুলি কোৱা হয় আৰু তাৰ আৰম্ভণিতে কি থাকিব লাগিব অক্সিলাৰি ভাৰ্ব এতিয়া অক্সিলাৰি ভাৰ্বৰ কি আছে আমি if ৰ পিছৰ পাৰ্টত আমি যদি ডাইৰেক্ট ইনডাইৰেক্টত চাই লওঁ তেতিয়া আমি ডাইৰেক্ট নেৰেশনত কি লিখিম হেতু উলাই পৰিব ইয়াৰ পিছৰ পাৰ্টত where আছে যদি ডাইৰেক্ট নেৰেশনত কি আছে am বা is বা are থাকে তেতিয়া ইনডাইৰেক্টত কি হয় was বা were হয় সেই কাৰণে ইয়াৰ were হৈ আছে তেতিয়ালে আমি বুজি পালো যে ডাইৰেক্টত কি আহিব লাগিব am বা is বা are আহিব লাগিব সাবজেক্টটো সাম সাবজেক্টটো কি আছে ইয়াত they আছে আৰু এই they টো কিয় হৈছে they বুলি কাক বুজোৱা হৈছে her friendsক এতিয়া ৰশ্মি কি বুলি মাতিব you বুলি মাতিব গৰিকে you লগত কি বহিব লাগিব are সো ইয়াত প্ৰথমে কি আহিব are আহিব তাৰ পিছত সাবজেক্ট হিচাপে you আহিলে their খলনি এই their খলনি ইয়াত কি হল you হল তাৰ পিছত কি হ'ব ready to go with ইয়াৰ লৈকে যেটো পাৰ্ট আছে no change without changing we have to place here ইয়াত বহাই দিলো তাৰ পিছত কি হৈছে har যেটো আছে তেতিয়া যেটো har আছে হেৰু har বুলি কাক কোৱা হৈছে ৰশ্মিয়ে কোৱা কথাটো আমি ইনডাইৰেক্টলি কৈছো ইয়াত ডাইৰেক্টলি ৰশ্মিয়ে নিজকে কি বুলি ক'ব মি বুলি ক'ব সো মি হিচাপে ইয়াত বহাই দিলো আৰু ইন্টাৰোগেটিভ সেন্টেন্স যি হেতু হেতু কাৰণে সাইন অফ ইন্টাৰোগেশন দিলো আৰু ইয়াত ইনভাৰ্টেড কমাটো আমি এডখতে ক্লোজ কৰিব লাগিব ইনভাৰ্টেড কমা যেটো ইয়াত ক্লোজ কৰিব থাকি গৈছিলে এটো ক্লোজ কৰি লব আপোনালোকে যদি লিখি আছে তাৰ পিছত কি আছে ইয়াত they wanted to know ৰ পিছত wanted to know আৰু ask একেটা মিনিং হয় wanted to know আৰু ask একেটা মিনিং আৰু ইন্টাৰোগেটিভ সেন্টেন্সত ইনডাইৰেক্ট নেৰেশন কৰিবৰ কাৰণে ask আৰু wanted to know ব্যৱহাৰ কৰা হয় সো ইয়াত কি হৈছে wanted to know ৰ পিছত কম্বিনেশন সাম what আছে যদি what আছে তেতিয়া আমি বুজিব লাগিব এটো wh কোৱেশ্চন ইয়াত হৈ আছে wh কোৱেশ্চন আমি বনাব লাগিব তেতিয়া wh কোৱেশ্চন বনাবৰ কাৰণে they wanted to know যেহেতু ইয়াত আছে then wanted to know আমি ইয়াৰ ব্যৱহাৰ কৰি দিলো বা they replied এনেকেও দিব পাৰিম বা they said to Rasmi এনেকেও দিব পাৰিম তেনেকে দিলো ভুল নহয় এডখত তেতিয়া আমি কি কৰিলো কিন্তু ask তো আমি ডাইৰেক্টলি ask কৰিব নোৱাৰো হেতু মনত ৰাখিব গতিকে ইয়াত কি হ'ব
wanted to know হিচাপে লিখিলো তাৰ পিছত কমা দিলো তাৰ পিছত ইনভাৰ্টেড কমাৰ ভিতৰত আমাক WH question word লাগিব যেটো ইয়াত দি থোৱা আছে what যেটো দিয়া আছে হেতুকে ইউজ কৰিলো what আছে তাৰ পিছত her attention was এতিয়া her attention তো ইয়াত কি কৰিছে ইয়াত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে কিন্তু আমাৰ কোৱেশ্চনত কি কৰা হয় কোৱেশ্চনত WH question word ৰ পিছত auxiliary verb লাগিব যেটো ইয়াত was হৈ আছে ইনডাইৰেক্টত ডাইৰেক্টত কি হ'ব am বা is বা are তেতিয়া কি হ'ব her attention যেটো তেওঁৰ ফ্ৰেণ্ডে কি ক'ব they wanted to তেওঁলোকে জানিব বিচাৰিছিল her attention অৰ্থাৎ তাইৰ attentionৰ লগত কি হ'ব her attention যেটো আছে your attention বুলি ক'ব তেওঁলোকে তাই যেহেতু ৰশ্মিক ক'ব গতিকে তাৰ লগত কি বহিব is বহিব সো ইয়াৰ am বা is বা are ভিতৰত is আমি সিলেক্ট কৰিলো your attention question mark লগালো আৰু ইনভাৰ্টেড কমাটো আমি ক্লোজ কৰি দিলো সো আশা ৰাখিছো এটো বুজি পাইছে অলপ পহলাই অলপ সময় লৈ এটো বুজাই দিলো তাৰ পিছৰখিনি সমু কৰিবলৈ যত্ন কৰিম Second question কৈছে the boy requested that he might be allowed to get in but the teacher said no এতিয়া এটো হৈছে কি ইয়াত মাল্টিপল পাৰ্ট আছে মাল্টিপল পাৰ্ট আৰু লগতে কি আছে এটা পাৰ্টত কি আছে indirect narration আনটো পাৰ্টত কি আছে ডাইৰেক্ট narration indirect আৰু ডাইৰেক্ট দুটা আছে সো ইনডাইৰেক্ট পাৰ্টত কি আছে আমি সাম যে the boy requested ইয়াত requested ব্যৱহাৰ কৰি থোৱা হৈছে তাৰ পিছত কি আছে that আছে তাৰ পিছত কি আছে he might be allowed it এতিয়া এইটো হৈছে imperative sentence ৰ এটা বিশেষ ফৰ্ম requested তাৰ পিছত that যদি থাকে requested ৰ লগত যদি that নাথকাকে যদি to থাকিলে হেতেন তেতিয়া কিহৰ লগত বহিলেতেন please ৰ লগত ডাইৰেক্টত কি হলতেন please যদি ডাইৰেক্ট নেৰেশনত please please যদি থাকে তেতিয়া ইনডাইৰেক্ট নেৰেশনত কি কৰা হয় ৰিপৰ্টিং ভাৰ্বটো requested কৰি দিয়া হয় আৰু requested ৰ পিছত কি থাকিব লাগিব কনজাংকচন হিচাপে that ৰ খলনি কি থাকিব to থাকিব হেতু যদি please থাকে কিন্তু ইয়াত to না ইয়াত কি আছে that আছে ইয়াত কি আছে ইয়াত that আছে toৰ খলনি তেতিয়া আমি বুজি পাব লাগিব যে এটো প্লিজৰ কাৰণে ব্যৱহাৰ কৰা হোৱা না ইয়াত he might be allowed to get in আছে আৰু he might be allowed বা you might be allowed যদি থাকে তেতিয়ালে এটো কিহৰ কাৰণে থাকিব হেতু লেটৰ কাৰণে থাকিব আৰু কি হ'ব পাৰে কোৱেশ্চনো হ'ব পাৰে ইয়াত কোৱেশ্চনো কৰিব পাৰে কোৱেশ্চন যেটো কি বুলি কোৱা হয় যেটো কোৱেশ্চন পলাইট কোৱেশ্চন বুলি কোৱা হয় বিনম্ৰতাৰে সুধা কোৱেশ্চন হে বিনম্ৰতাৰে সুধা কোৱেশ্চন বিলাকো হ'ব পাৰে তেতিয়া কি হ'ব the boy requested that he might be allowed to get in তেতিয়া লৰাটোৱে কি কৰিছে টিচাৰক সুধিছে গতিকে টিচাৰক সুধুতে তেওঁ কোৱেশ্চনে কৰিব গতিকে পলাইট কোৱেশ্চনে বনাম আমি ইয়াত the boy said কমা দিলো তেতিয়া পলাইট কোৱেশ্চনত কি হ'ব might আছে আমাক যেহেতু কি লাগে কোৱেশ্চন সদায় অক্সিলাৰি ভাৰ্ব ষ্টাৰ্টিংত লাগে হেতু কি হ'ব might to may হৈ ডাইৰেক্টত ওলাই আহিব লৰাটোৰ কথাখিনি may তাৰ পিছত কি হ'ব হি বুলি কৈছে লৰাটোৱে নিজকে কি বুলি ক'ব আই বুলি ক'ব গতিকে may I হল তাৰ পিছত পলাইট কোৱেশ্চন যেহেতু গতিকে please may I please তাৰ পিছত কি হ'ব be allowed to get in কমা তাৰ পিছত লৰাটোৱে যেহেতু টিচাৰক কৈছে তেওঁ স্যাৰ বুলি ক'ব গতিকে স্যাৰ দি ইনভাৰ্টেড কমা ক্লোজ কৰি দিলো তেতিয়া টিচাৰ জনে কি কৰিছিলে but the teacher said no যদি no থাকে তেতিয়া ৰিপ্লাই কৰিছে তেওঁ গতিকে the teacher replied negatively যদি no আছে negatively যদি yes থাকিলেতেন replied positively তেনেকে হলতেন সো এই দুটা কোৱেশ্চন আছিল 2011 ত অহা আৰু আশা কৰিছো আপোনালোকে ভালকে বুজি পাইছে আইছো 2012 ৰ কোৱেশ্চন বাট 2012 ৰ পেপাৰখন ইংৰাজী পেপাৰখন মোৰ লগত নাই গতিকে মই হেতু কৰিব নোৱাৰিলো আগৰ জিবিলাক ভয়েস নাৰেশন সৰি ভয়েস আৰু টেন্স কাৰেকচন যেটো কৰিছিল তাতো মই 2012 ৰ কৰিব পৰা নাই 2013 ৰ কোৱেশ্চন খিনি লৈছো এটা 2013 ৰ কোৱেশ্চন খিনিত আমাৰ ফাৰ্স্ট কোৱেশ্চন আছে why are you not wearing chappals I asked one boy my mother did not bring them down from the shelf he answered simply এটা 2013 ৰ কোৱেশ্চন আৰু দুইটা পাৰ্ট আছে ইয়াত দুইটা পাৰ্টতে কি আছে দুইটা পাৰ্টতে ডাইৰেক্ট নেৰেশনে হৈ আছে অৰ্থাৎ আমি ইনডাইৰেক্ট নেৰেশন কৰিব লাগিব তেতিয়া আমি ভালকে চালে হল ইয়াত সাবজেক্ট কোন হৈছে I asked one boy তেতিয়া I asked যেটো আছে হেতু ডাইৰেক্টলি ask ভাৰ্বে আছে ইয়াত ed হ'ব লাগিছিল I asked one boy তাৰপিছত কি আছে WH question আছে হেতু কাৰণ WH question word যেটো আছে ডাইৰেক্টলি তা কনজাংকচন হিচাপে লোৱা হয় ললো why তাৰপিছত কি আছে are you not wearing chappals sorry ইয়াত ask নহয় এটো actually ask আছে ask ed নালাগে ইয়াত ed নালাগে জেনেকে কোৱেশ্চন আছে তেনেকে এটো শুদ্ধ আছিল আৰু হেতু কাৰণে ইয়াত হেতু মতে কৰা হৈছে গতিকে ইয়াত হে ভুল হৈ আছিল এটো ed লব নালাগিছিল হেতু লোৱাটো ভুল হৈ আছে I asked one boy
তাৰপিছত কি হ'ব y তাৰপিছত কি আছে ইউ আৰ আছে ইয়াত আৰ ইউ বুলি কৈছে গতিকে ইউ আৰ ইউটো আমি ল'ৰাটো কেতিয়া কি বুলি ক'ম ইনডাইৰেক্টত হি বুলি ক'ম ল'ৰাটো হোৱাৰ কাৰণে দ্য বয় হোৱাৰ কাৰণে হি ল'লোঁ দ্য গাৰ্ল হোৱাৰ কাৰণে চি ল'লোহেঁতেন কিন্তু নাই হোৱা দ্য বয় হৈ আছে সেইকাৰণে হিটো লোৱা হৈছে তাৰপিছত আৰৰ কাৰণে কি লাগিব ইয়াত ইজ লাগিব যিহেতু ইয়াত আমাৰ ৰিপৰ্টিং ভাৰ্বটো কি হৈছে ভাৰ্ব 1 হৈ আছে অৰ্থাৎ প্ৰেজেন্ট টেন্সতে আছে ইডি হৈ থকা নাই ইডি কৰিব নালাগে যিহেতু ইয়াত ইডি কৰা নাছিলে আমি নিজৰ মতে কৰিব নোৱাৰো তাৰপিছত কি হ'ব নট ৱেয়াৰিং চেপলছ এইখিনি দিলো যেহেতু এটো ইনডাইৰেক্ট নেৰেশ্যন ফুল ষ্টপ লগালো তাৰ পিছত কি হ'ব মাই মাদাৰ ডিড নট ব্ৰিং দেম ডাউন ফ্ৰম দ্য সেলফ হি answered simply তেতিয়া কি হ'ব হি simply answered that বা হি answered simply এনেকৈ লিখিলেও ভুল নহয় simplyটো মই আগলৈ লৈ আহিছিলোঁ হি simply answered that যিহেতু এই পাৰ্টটো কি হৈছে আমাৰ এছআৰটি পাৰ্ট সেই কাৰণে ডেট ল'লো কনজাংচন হিচাপে তেতিয়া ল'ৰাটোৱে কি কৈছিলে মাই মাদাৰ এতিয়া আমি নিজৰ ভাষাত কি বুলি ক'ম হিজ মাদাৰ বুলি ক'ম ল'ৰাটোৰ কাৰণে হিজ মাদাৰ তাৰপিছত কি আছে ডিড নট ব্ৰিং এতিয়া ডিড নট ব্ৰিং যিটো আছে ইয়াত আমি কি কৰিব লাগিব ডিড নটটো আমি চেঞ্জ কৰি হেড নট কৰিব লাগিব ডিড নটটো সদায় হেড নটলৈ চেঞ্জ কৰা হয় আৰু ব্ৰিংটো তেতিয়া কি কৰিব লাগিব লগত ব্ৰট কৰিব লাগিব ভাৰ্ব 3 লাগিব কাৰণ হেডৰ পিছত কি লাগিব ভাৰ্ব 3 পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিব তেতিয়া কি আছে দেমে থাকিলে এটো কি হৈছে আমাৰ যেটো থাৰ্ড পাৰসনৰ পৰিৱৰ্তন নহয় সো এনেকৈ থাকিলে ডাউন ফ্ৰম দি সেলফ এনেকৈ বহি গ'ল নেক্সট কোৱেশ্চনটো কি আছে Next question at say one day Mukesh told me that he would be a motor mechanic and I live Firuzabad. I asked if he knew anything about car. A question to ami keneke korim. A question to ami likhibo lagibo jeneke ase one day Mukesh told me that that logai thua ase aru told ase that aru told or ki ase combination so etu assertive sentence hobo direct narration ot One day Mukesh said to me told খলনি কি আনিলো said to আনিলো তাৰ পিছত কমা দিলো আৰু কি হৈছে হি কোৱা কথাখিনিতে হি would be a motor mechanic তেতিয়া এটো কি হ'ব হি would be a motor mechanic and live Firuzabad ইয়াৰ লৈকে আছে হি কোৱা কথাখিনি আৰু হেতু আমি ইনডাইৰেক্ট কৰিছো তাক ডাইৰেক্ট কৰিব লাগিব এতিয়া হি টু মুকেশৰ কথা গতিকে মুকেশে নিজকে আই বুলি ক'ব তেতিয়া will টু কি হ'ব আই will টু সৰি ইয়াত would আছিলে would টু কি হ'ব will হ'ব I will তাৰ পিছত be a motor mechanic and live Firuzabad এটো এডখৰলৈকে হল হি কোৱা কথাখিনি ইনভাৰ্টেড কমাটো ক্লোজ কৰি দিলো ডাইৰেক্ট নেৰেশ্যন হোৱাৰ কাৰণে তাৰপিছত কি আছে আই আস্কড আছে গতিকে আই আস্কড আমি কি কৰিলো আই সেড কৰি দিলো তাৰপিছত কি আছে আস্কৰ লগত ইফৰ কম্বাইনেশ্যন অৰ্থাৎ ইয়াত কি হ'ব কোৱেশ্চন সোধা হৈছে সেই কাৰণে হি নিউ এনিথিং এবাউট কাৰ তেতিয়া আমি সদায় অক্সিলাৰি বিচাৰো সেন্টেন্সটো অক্সিলাৰি নাই যদি অক্সিলাৰি নাথাকে তেতিয়া আমি কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু ডু ভাৰ্বৰ সহায় লওঁতে ডু ভাৰ্বৰ তিনটা ফৰ্ম আছে ডু আৰু কি আছে ডাজ আছে এন্ড কি আছে ডিড আছে কোনটো ফৰ্ম লম আমি হেতু আমি চাব লাগিব ইয়াত কি হৈছে নিউ অৰ্থাৎ ইয়াত ভাৰ্ব 2 হৈ আছে আৰু ইয়াত ভাৰ্ব 2 আৰু ইয়াত ভাৰ্ব 2 কম্বাইনেশ্যন অৰ্থাৎ কি হ'ব ডাইৰেক্ট নেৰেশ্যনত ভাৰ্ব 1 হ'ব লাগিব বা ভাৰ্ব 5 হ'ব লাগিব তেতিয়া ভাৰ্ব 1 দুবাৰ ডাজ হ'ব ইয়াত অৰ্থাৎ বুজি পালো তেতিয়া ডু হ'ব নে ডাজ হ'ব এতিয়া আই আস্ক মই খুদিম কা খুদিম লৰাটো খুদিম বা মুকেশক খুদিম গতিকে মুকেশত যেতিয়া খুদিম মুকেশক মই কি বুলি কম ইউ বুলি কম গতিকে ইউ লগত কি বহিব ডু হেৰি কাৰণে ডু সিলেক্ট কৰা হৈছে ইউ নো এনিথিং এবাউট কাৰ এইটো আসলে ইয়াৰ ডেসক্ৰিপচন সো সেইখিনি কোৱেশ্চন আসলে 2013 আৰু 2014 কোৱেশ্চন লাইছো 2014 কি আছে the lady said to salesman what is the price of the Barbie doll the salesman said to her it is a bit expensive but I can give you a 20% discount এতে এইটো কথা হৈছে ডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট কৰিব লাগিব আৰু ইনভাৰ্টেড কমাৰ ভিতৰত প্ৰথমে কি আছে ইনভাৰ্টেড কমাৰ ভিতৰত প্ৰথমে আছে কোৱেশ্চন ইন্টাৰোগেটিভ গতিকে ইন্টাৰোগেটিভ হোৱাৰ কাৰণে সেইটোৰ খলনি ইয়াত কি আহিলে দা লেডি আস্কড তাৰ পিছত কি আছে হোৱাট আছে ডব্লিউএছ কোৱেশ্চন হয় গতিকে কি আহিব লাগিব ডব্লিউএছ কোৱেশ্চনে আহিব লাগিব কনজাংচন হিচাপে তাৰ পিছত কি আহিব লাগিব সাবজেক্ট দা প্ৰাইস সাবজেক্ট হিচাপে আনিলো তাৰ পিছত ইজ যিটো আছে আৰু ইয়াৰ ৰিপৰ্টিং ভাৰ্বটো যেহেতু ভাৰ্ব নম্বৰ 2 হৈ আছে সেই কাৰণে ওয়াজ বা ওয়্যাৰ লাগিব ডাইৰেক্ট নেৰেশ্যনত গতিকে দা প্ৰাইস অফ দা বাৰ্বিক ডল গোটেইটো হৈছে সাবজেক্ট দা প্ৰাইস অফ দা বাৰ্বিক ডল ললো তাৰপিছত কি কৰিলো ইজৰ খলনি ওয়াজ ললো এটো ইন্টাৰোগেটিভ পাৰ্টটো ফিনিশ হল তাৰপিছত দা সেলসম্যান সেড টু হার তেতিয়া সেলসম্যানে কি কৈছে ৰিপ্লাইড কৰিছে তেতিয়া আমি ৰিপ্লাইড হার লিখিব পাৰিলোহেতেন বা ইয়াৰ এনসাৰটো লিখা হৈছে দা সেলসম্যান এনসাৰ্ড হার দ্যাট ইট ইজ এ বিট এক্সপেন্সিভ তেতিয়া ইটটো কি হ'ব দ্যাট ইটটো আমি কি কৰিলো দ্যাট কৰাৰ পিছত কি লিখিলো ওয়াজ এ বিট এক্সপেন্সিভ বাট
তাৰপিছত কি হৈছে বাট লিখিছে বাটৰ পিছত আই কেন আছে আই বুলি কাক কোৱা হৈছে সেলসম্যানক সেইকাৰণে হি লিখা হৈছে কেন আছে কেনৰ কোড কৰিলো গিভ ইউ বুলি কৈছে লেডিছক কৈছে গতিকে আমি কি কৰিলো গিভ ইউ টু কি কৰিলো হার কৰি দিলো ইয়াত এট 20% ডিসকাউন্ট এটো 20% ডিসকাউন্ট সেম থাকিলে ইয়াত কোনো চেঞ্জ নহল Second question আছে one day Mohan told me that he would become a doctor and leave Assam. I asked him if he knew anything about medicine. তেতে কি হৈছে এটো সেম ইয়াৰ আগৰ কোৱেশ্চনটো নিচিনা 2013 ৰ যেটো কোৱেশ্চন আছিল মুকেশ সম্বন্ধীয় কোৱেশ্চন সেম হেতু একেই কোৱেশ্চনে আছে তেতে কি হৈছে one day Mohan said to me এৰখলৈকে কৰিলো কাৰণ ইয়াত that আছে said to লগালো that conjunction আৰু ইফালে told আছে হেতু কাৰণে বুজি পালো যে ইনভাৰ্টেড কমাৰ ভিতৰত কি হ'ব লাগিব ইনভাৰ্টেড কমাৰ ভিতৰত assertive sentence হ'ব তেতে কি হ'ব he would এটা মুকেশে নিজকে কি বুলি ক'ব I বুলি ক'ব সো ইয়াত I ল'ব লাগিব এটো T হৈ আছিল একচুয়ালি I আছিল হেতু ভুল হৈছে টাইপিংত তেতিয়া কি হ'ব I তেতে would কি হ'ব will হ'ব ইয়াত become a doctor I will become a doctor and leave Assam ইয়াৰলৈকে হ'ল তাৰ পিছত কি আছে I asked him তেতে কি হ'ব I said to him কৰি দিলো কাৰণ কোৱেশ্চন হোদা হৈছে if or combination আছে তেতিয়া he knew anything about medicine do you know anything about medicine এইটো হৈছে ইয়াৰ ডাইৰেক্ট নেৰেশন 2015 ৰ কোৱেশ্চনলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন where do you go every sunday I asked the girl she replied I go to the church এইটো হৈছে কোৱেশ্চন ইয়াৰ অৰ্থাৎ এইটো হৈছে আমাৰ ডাইৰেক্ট নেৰেশন ইনডাইৰেক্ট কৰিব লাগিব এতিয়া ডাইৰেক্ট নেৰেশনক ইনডাইৰেক্ট কৰোতে আমি দেখিলো যে ইনভাৰ্টেড কমাৰ ভিতৰত কি আছে কোৱেশ্চন আছে WH কোৱেশ্চন আৰু হেতু কাৰণে কি কৰিলে ইয়াত যেহেতু কি হৈছে I asked হৈ আছে I asked the girl সেই ধৰণে ললো তাৰ পিছত কি কৰিলো ইয়াত WH কোৱেশ্চন ওয়াৰ্ড কি আছে where আছে ডাইৰেক্টলি তাক তুলি আনিলো তাৰ পিছত কি আছে do you go এই পাৰ্টটো আমি এতিয়া কি কৰিব লাগিব ইনডাইৰেক্ট কৰিব লাগিব do you go every sunday তেতিয়া ইয়াত do যেহেতু আমাৰ ডাইৰেক্ট নেৰেশনত যদি কোৱেশ্চনৰ লগত do does did থাকে সেইখিনি কি কৰা হয় ইনডাইৰেক্ট নেৰেশনত ইগনোৰ কৰি দিয়া অৰ্থাৎ হিহঁতক বহুৱা নহয় কিন্তু হিহঁতৰ যিটো টেন্স do বা does ৰ টেন্স হ'ব প্ৰেজেন্ট টেন্স আৰু did ৰ টেন্স কি হ'ব পাষ্ট টেন্স হ'ব গৰি হিহঁতৰ টেন্সটো কিন্তু ইগনোৰ কৰা নহয় হেতু কাৰণে ইয়াত প্ৰেজেন্ট টেন্স হৈ আছে প্ৰেজেন্ট টেন্স হৈ থাকিলে ইনডাইৰেক্ট নেৰেশনত কি হ'ব লাগিব পাষ্ট টেন্স হ'ব লাগিব সো আমি কি কৰিলো past tense আমি ইয়াত কৰিলো হেতেন কিন্তু ইয়াত কি আছে লগৰে এভৰি সানডে ইয়াত কি হৈছে হেবিচুৱেল একচন কৰি থোৱা আছে হেবিচুৱেল একচন অৰ্থাৎ অভ্যাগত কাম কৰি থোৱা আছে অভ্যাগত কাম কৰি থোৱাৰ কাৰণে কি কৰিব লগা হৈছে প্ৰেজেন্ট টেন্সতে ৰাখিব লগা হৈছে চেঞ্জ হোৱা নাই সি গোজ এভৰি সানডে এনেকৈ কৰি থৈ দিলো কিন্তু ডাইৰেক্ট নেৰেশনত যদি ডু বা ডাজ বা ডিড হৈ থাকে ইন্টাৰোগেটিভ সেন্টেন্সৰ লগত মেইন অক্সিলাৰি হিচাপে যদি ডু বা ডাজ বা ডিড হৈ থাকে হিহঁতক ইগনোৰ কৰি আমি ইনডাইৰেক্ট নেৰেশনত বহুৱাব নালাগে হিহঁতৰ কেৱল টেন্স মতে আমি যাব লাগিব টেন্স মতে যাওঁতে আমি দেখিছিলো এভৰি সানডে হেবিচুৱেল একচন হৈ আছিল অভ্যাগত কাম হৈ আছিল হেতু কাৰণে ইয়াত টেন্সৰ পৰিৱৰ্তন নহল প্ৰেজেন্ট টেন্সত আছিল প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছিল প্ৰেজেন্ট ইনডেফিনিট টেন্সতে থাকিলে চেঞ্জ নহল তাৰ পিছত কি আছে সি ৰিপ্লাইড যেতিয়া সি ৰিপ্লাইড দ্যাট কৰিলো সি ৰিপ্লাইড তাৰপিছত তাই কোৱা কথাখিনি ইয়াত ইনভাৰ্টেড কমাৰ ভিতৰত I go to church এনেকৈ আছিল ইনভাৰ্টেড কমা ক্লোজ কৰি দিয়া হৈছিল এছাৰ্টিভ সেন্টেন্স আছিল সি ৰিপ্লাইড দ্যাট বা সি told that এনেকৈ ক'লে হ'লহেঁতেন বা সি ৰিপ্লাইড দ্যাট তাৰপিছত কি আছে I আছে I কাৰণে তাই নিজকে কি বুলি ক'ব I বুলি ক'ব কিন্তু I কাৰণে আমি কি বুলি ক'ম এতিয়া সি বুলি ক'ম সো সি এটা go কি কৰিব লাগিব goes to the church যেহেতু ইয়াৰ আগৰ সেন্টেন্সটো কি আছিল ইয়াৰ আগৰ সেন্টেন্সটো আছিল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সেন্টেন্স গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সতে ৰিপ্লাইটো আমি লিখিব লগা হৈছে সেকেন্ড কোৱেশ্চন লাইছো the teacher asked Rumi if she had read the Bible she replied that she had not এটা not হ'ব লাগে she had not তেতিয়া কি হ'ব এইটো হৈছে ইনডাইৰেক্ট নেৰেশন ডাইৰেক্ট কৰিব লাগিব এৰিয়া আস্ক আৰু ইফৰ কম্বিনেশন বেছিকে এইবিলাক সেন্টেন্সে আহিছিল হায়াৰ সেকেন্ডাৰী পৰীক্ষা বিলাকৰ আগৰ সো এটা কি হ'ব the teacher said to Rumi তাৰপিছত কি হ'ব লাগিব চাব লাগিব যে she had read the Bible এই পাৰ্টটো আমি চাব লাগিব she had read the Bible had আছে অক্সিলাৰি হিচাপে তাৰপিছত হেডৰ পিছত কি আছে ভাৰ্ব 3 আছে তাৰ মানে আমি বুজি পালো পাষ্ট পাৰফেক্ট টেন্স হৈ আছে তাক আমি প্ৰেজেন্ট পাৰফেক্ট কৰিব লাগিব কিন্তু আমি কোৱেশ্চন হিচাপে লিখিব লাগিব সো অক্সিলাৰি যেটো হেড আছে তাক হেভ বা হেজ কৰি আমি বাহিৰলৈ উলিয়াই দিলো বাহিৰলৈ উলিয়াওতে আমি হেভ লিখিব লগা হৈছে কাৰণ কোৱেশ্চনত বেছিভাগে সেকেন্ড যেটো পাৰসন হয় সেকেন্ড পাৰসন ইউ হেতু থাকে গতিকে হেভ ইউ কৰিলো তাৰপিছত ভাৰ্ব 3 হিচাপে ৰিড লিখিলো
তাৰপিছত কি লিখিলো দ্য বাইবেল হিচাপে কুৱেশ্যন মাৰ্ক লগালো আৰু ইনভাৰ্টেড কমা ক্লোজ কৰি দিলো সি ৰিপ্লাইড ডেট তাৰপিছত কি আছে সি ৰিপ্লাইড কৰিলো ডেট আছে ডেট থকা মানে আমি বুজি পালো যে এছাৰ্টিভ সেন্টেন্সৰ কম্বাইনেশ্যন সো তাই কি বুলি ক'ব সি হেড নট এনেকৈ কোৱা হৈছে গতিকে সিটো তাই নিজকে আই বুলি ক'ব আৰু কিটো হেড নটটো কি হ'ব হেভ নট হ'ব আই হেভ নট আৰু ইনভাৰ্টেড কমাটো ক্লোজ কৰি দিব লাগিব সো এয়া আছিলে 2015 কুৱেশ্যন এতিয়া আহিছো 2016 কুৱেশ্যনলৈ 2016 কুৱেশ্যন ফাৰ্ষ্ট আছে How long do you have to wait for your train? The woman asked me. About an hour, I replied. দুইটা কি আছে ডাইৰেক্ট নেৰেশ্যন ইনডাইৰেক্ট কৰিব লাগিব the woman asked for me the woman কি আছিলে the woman asked me আছে গতিকে এটো for নহয় the woman asked me হ'ব ইয়াত for টো এক্সট্ৰা পাৰ্ট আহি গৈছিলে কি লিখিব লাগিব শুদ্ধকৈ the woman asked me তাৰপিছত কি হ'ব how long আছে ইয়াত how long হিচাপে আনিলো কিয় এটো হৈছে ws question word so ডাইৰেক্টলি লাগিবই আমাক লৈ আহিলো তাৰপিছত কি হ'ল ডু আছে ইয়াত থকা এটা ডু কি কৰিব লাগিব ইগনোৰ কৰিব লাগিব ডু ইউ হ্যাভ টু ওয়েট ফৰ তেতিয়া কি হ'ব ইয়াত মেইন ভাৰ্ব হিচাপে হ্যাভ টু বহিছে তাক আমি কি কৰিলো হেড টু কৰিলো তাৰপিছত কি ললো ওয়েট ফৰ টু ওয়েট ফৰ হিচাপে আহিলে টুৰ পিছত থকা কোনো চেঞ্জ নহয় ভাৰ্বৰ তাৰপিছত কি আছে ইয়ৰ ট্ৰেইন এটো ইয়ৰ ট্ৰেইন বুলি কোনে কৈছিলে উমেনে কৈছিলে কাক কৈছিলে মোক কৈছিলে গতিকে মই মাই ট্ৰেইন কৰিলো তাৰপিছত কি আছে এবাউট এন আৱাৰ I replied তেতিয়া মই ৰিপ্লাই কৰিলো মই উত্তৰ দিলো I said that I had to wait কি কৈছে about an hour মানে প্ৰায় এঘণ্টা কি কৰিব লাগে এঘণ্টা মই ৰব লাগিব অপেক্ষা কৰিব লাগিব so I had to wait about an hour এইটো হৈছে ইয়াৰ ইনডাইৰেক্ট নেৰেশ্যন সেকেন্ড কোৱেশ্যন কি আছে I asked Ranjan where Nina lived তেতিয়া Ranjan replied regretfully that he did not know এতিয়া আমি কি কৰিলো ইয়াৰ আক্স আৰু কি আছে where কম্বাইনেশ্যন গতিকে I said to Ranjan where to আমি ডাইৰেক্টলি কি কৰিলো এৰখৰ কমা হ'ব লাগিছিল কমা ললো আৰু কি হৈছে ইনভাৰ্টেড কমা ষ্টাৰ্ট কৰিলো তাৰপিছত ইয়াত থকা where to ডাইৰেক্টলি where হিচাপে আনিলো Nina lived ডাইৰেক্টলি ভাৰ্ব নম্বৰ 2 আছে আৰু ইয়াত কোনো অক্সিলাৰি ভাৰ্ব নাই অক্সিলাৰি আমাক যেহেতু লাগিব হেতু কাৰণে আমি ডু বা ডাজৰ সহায় ল'ব লাগিব বা ডিডৰ সহায় ল'ব লাগিব যেহেতু ইয়াত ভাৰ্ব 2 হৈ আছে ভাৰ্ব 2 কেতিয়া হ'ব কুৱেশ্যনত ইনডাইৰেক্টত ভাৰ্বটো কেতিয়া হ'ব ভাৰ্বটো যদি ডাইৰেক্ট নেৰেশ্যনত ডু বা ডাজ হৈ থাকে অক্সিলাৰি তেতিয়া হ'ব তেতিয়া আমাৰ ডু বা ডাজ আহিব এটা ডু আহিব না ডাজ আহিব কাৰ কথা কৈছে নিনাৰ কথা কৈ আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ গতিকে ডাজ আহিব where does Nina live ভাৰ্ব 1 হিচাপে ইয়াক বহাইলো ইয়াত live question mark ইনভাৰ্টেড কমা ক্লোজ কৰিলো তাৰপিছত ৰঞ্জন ৰিপ্লাইড গ্ৰেটফুলি তেতিয়া ৰঞ্জন ৰিপ্লাইড এটা ৰিগ্ৰেটফুলি আছে ৰিগ্ৰেটফুলি অৰ্থাৎ তেওঁ দুখেৰে কৈছে গতিকে সৰি বুলি ক'ব সৰি লিখিলো তেতিয়া he did not know তেতিয়া তেওঁ কি বুলি ক'ব I do not know ফুল ষ্টপ ইনভাৰ্টেড কমা ক্লোজ কৰিলো সো এইখিনি আছিল 2016 লৈকে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অহা বিগত বছৰৰ নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন সমূহ যিখিনি কুৱেশ্যন আপোনালোকৰ 2021 চনত আহিব লগা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হ'ব সো আশা ৰাখিছো কুৱেশ্যনখিনি আৰু এই ভিডিওটোৱে আপোনালোকক যথেষ্ট সহায় কৰিব আৰু আপোনালোকে ভিডিওটো ভাল পাইছে বুলি আশা ৰাখিছো যদি ভাল পাইছে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিব আৰু সৰুশেষত ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো